No rest, no rest. We want SD. SD our legal demand. No rest, no rest. No rest, no food. No rest, no food. We want SD. চাওক আমি আজি যন্তৰ মন্তৰত আই অসমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি অৱস্থান ধৰ্মত কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমি দিল্লীলৈ এটা কাৰণে আহিছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে অসমত গৈ দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ মনত পেলাই দিবৰ কাৰণে আমি যন্তৰ মন্তলৈ আহিছো। আই অসমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যি প্ৰয়োজনীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন, সেই মন্ত্ৰীগোটৰ প্ৰতিবেদন ইতিমধ্যে অসম চৰকাৰে অসম বিধানসভাত দাখিল কৰিছে আৰু সেইবাবে অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। আমি সকলোৱে তেখেতক আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু বিষয়টো ইয়াতে শেষ হ'লে নহ'ব। আমি অতি শীঘ্ৰে কেন্দ্ৰলৈ ৰাজ্য চৰকাৰে প্ৰতিবেদনটো পঠিওৱাটো বিচাৰিছো আৰু কেন্দ্ৰ চৰকাৰে অচিৰে সংসদৰ উভয় সদনত আই অসমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যি বিধেয়ক আছে সেই বিধেয়ক আইনত পৰিণত কৰাটো আমি বিচাৰিছো আৰু অসমখন যাতে খিলঞ্জীয়া ৰাইজৰ হাতত ৰাজনৈতিক অধিকাৰ থাকে, অসমৰ যাতে ভূমি অধিকাৰ খিলঞ্জীয়া ৰাইজৰ হাতত থাকে, অসমখন যাতে চিৰকালৰ বাবে অসমীয়াৰ দপদপনি থাকে, তাৰ বাবে আই অসমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰয়োজনীয়তা আছে। আৰু আমিও আই অসমসকলে স্বীকৃত জনজাতিৰ কোনো ক্ষতি নোহোৱাকৈ আমি জনজাতিৰ মৰ্যাদা আমি বিচাৰিছো আৰু আমি জনজাতিৰ মৰ্যাদা যি কেটেগৰীতে নিদিয়ক, ST VA হওক, ST প্লেনে হওক, যি কেটেগৰীতে নিদিয়ক আমাৰ আপত্তি নাই। তাত কিন্তু আমাৰ যিবিলাক জনজাতিসকলে উপভোগ কৰা যিবিলাক সুবিধা, ৰাজনৈতিক অধিকাৰ, ৰাজনৈতিক আসন সংৰক্ষণৰ সুবিধা, পঢ়া শুনা চাকৰি বাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ সুবিধা, এই সকলো সুবিধা সাংবিধানিক সুবিধাযুক্ত জনজাতিকৰণ আমাক লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰে এটা সুদৃঢ় ব্যৱস্থা লোৱাটো আমি বিচাৰিছো। আৰু পুনৰ আমি দোহাৰিব বিচাৰিছো, আমি 6 জনগোষ্ঠীয়ে আই অসমসকলে কেতিয়াও স্বীকৃত জনজাতিসকলৰ সুবিধা কৰ্তন হোৱাটো বিচৰা নাই আৰু এই ক্ষেত্ৰত সকলোকে এই ক্ষেত্ৰত সহযোগিতা কৰিবলৈ আমি আহ্বান জনাইছো। আৰু বিৰোধী দলসমূহকো তেখেতসকলে ৰাজনীতি কৰাৰ পৰিৱৰ্তে যাতে তেখেতসকলে 6 জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাটো যাতে সমাধান হয়, এই ক্ষেত্ৰত তেখেতসকলে ফলপ্ৰসূ ব্যৱস্থা কৰিবৰ বাবে এই দাবীটো সমৰ্থন কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।